মহানগৰীৰ হেল্থ চিটি হাস্পতালত মুকলি ভাৰ্টিগো এণ্ড বেলেন্স ক্লিনিক উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই ক্লিনিক মুকলি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই ক্লিনিকৰ জৰিয়তে সাধাৰণভাৱে মূৰ ঘূৰণি বুলি ভবা ৰোগক চিনাক্ত কৰি প্ৰদান কৰা হ'ব চিকিৎসা। চিকিৎসকৰ মত অনুসৰি মূৰ ঘূৰণি কোনো ৰোগ নহয়, এই আন ৰোগৰ উপসৰ্গহে। অন্য ৰূপ দেখা দিয়াৰ পূৰ্বে হ'ব পাৰে এই মূৰ ঘূৰণি। এই ক্লিনিকৰ জৰিয়তে মূৰ ঘূৰণিৰ কাৰক আৰু চিকিৎসা প্ৰদান কৰা হ'ব। হেল্থ চিটি হস্পিটালে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমত খুব নাম কৰিবলৈকে সক্ষম হৈছে। আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্ট ইয়ালৈকে আহে আৰু ইয়াতে খুব ভাল ট্ৰিটমেণ্ট কৰে বুলি এই হস্পিটেলখন কম সময়ৰ ভিতৰতে সমাধিত হৈছে। আজি এই হস্পিটেলতে এটা ভাৰ্টিগো চেণ্টাৰ আমাৰ দ্বাৰা মুকলি কৰা হ'ল আৰু আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্টক এই নতুনকৈ সুবিধা দিব আৰু সহায় কৰিব। যিসকলৰ মূৰ ঘূৰণি বেমাৰ হয় বা ডিজিনেছ হয় তেওঁলোকলৈকে এনেকৈ স্পেচিয়েল কেয়াৰ আমাৰ হেল্থ চিটি হস্পিটেলে আগবঢ়াইছে। মোক অনুষ্ঠানটোলৈকে মাতিলে মই ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালদৰে তেখেতলোকে ৰাইজক শুশ্ৰূষা কৰক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। হেল্থ চিটি হস্পিটালে আমাৰ